নাই হয় তেনেকুৱা ফলাফল পাইছে। বাকী এক্সিট পল ছ'চিয়েল মিডিয়া বা বিভিন্ন পাৰ্টিবিলাকে বিভিন্ন ধৰণৰ কথা কোৱাত অলপমান কনফিউজন হৈছিলে, কিন্তু নিৰ্বাচনৰ কেম্পেইনৰ পৰা আৰম্ভ কৰি ভোটদান কৰালৈকেতো চব ঠিকেই আছে। আৰু সেই হিচাপে কালি ৰিজাল্টটো ওলা যে আমাক ৰাইজে যিটো কৈছে, যিটো আশ্বাস দিছে, সদায় আমাৰ লগত আছে বুলি চবেই কৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত, আগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগতে আছে বুলি কৈছে। আৰু সঁচাকৈ কালি ভোটটোৱে প্ৰমাণ কৰিলে চব ৰাইজে আমি আশা কৰাতকৈ বেছি ভোটদান আমাক দি দিলে। মই সেইকাৰণে কৈছোঁ, সেইখিনি কথা লৈ কনফিউশ্যন বা সেইটো লৈ আপোনালোকৰ মাজতো চৰ্চা চলি আছে, কিন্তু আমাৰ প্ৰত্যেকটা কোণাৰ পৰাই আমাৰ এটাই চব ৰিপৰ্ট যে আমি জিকিমে, আমি ভোট পামে, আৰু এইমতে কালি হৈ গ'ল। নাই নাই তেনেকুৱা নচলে। পাৰ্টিটো পাৰ্টিৰ নেতা হাইকমাণ্ড তেওঁলোকে ডিচাইড কৰিব যে কাক কাক মন্ত্ৰীসভাত ৰাখিলে মানে পাৰ্টিৰ যিটো আপোনাৰ লক্ষ্য উদ্দেশ্য সেইবোৰ কাম কৰিব পাৰে। আৰু ইয়াত কোন কোন মানুহ কোনটোৰ কাৰণে তোমাৰ যোগ্যতা আছে সেইখিনি চাব। গতিকে সেইটো লৈ যি কৰিব পাৰ্টিয়ে, ইণ্ডিভিজুৱেলি কোনেও হ'ম বুলি নোৱাৰে। চৰকাৰৰ আঁচনিৰ জৰিয়তেহে আমি সমাধান কৰিম। গতিকে চৰকাৰৰ বিভিন্ন আঁচনিবিলাকক ইয়াৰ সমস্যাৰ লগত জড়িত মানে কি কয় সম্পৰ্কীয় যিমান যি আছে সেইটো মই আনাৰ কাৰণে চেষ্টা কৰিম। যে এতিয়া ৰাস্তা অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰি থৈ দিছে, নলবাৰী গণেশ মন্দিৰৰ পৰা উত্তৰ কোচিলৈ বাগানপাৰা হৈ আছামমালা হ'ব। এতিয়া সেইটো আমি কৰিম। এতিয়া আপোনাৰ নিকাচি চুবন কাটাত খোৱাপানী ব্যৱস্থা ভূটানৰ পৰা পানী আনি হ'লেও দিম। গতিকে সেইটো এতিয়া আৰম্ভ কৰিম ডিপাৰ্টমেণ্টক লৈ ফালে। এতিয়া তামোলপুৰলৈ যোৱা পাগলাদিয়াৰ দলঙৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। এতিয়া সেইটো আমি ইষ্টিমেট বনাবলৈ দিম। এতিয়া আমাৰ বাগানপাৰা কলেজক প্ৰভিন্সিয়েশ্যন কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কৈছে। গতিকে বাগানপাৰা কলেজখন আমি প্ৰভিন্সিয়েল কৰাৰ কাৰণে এতিয়া ব্যৱস্থাটো ল'ম। গতিকে তেনেকুৱা ধৰণৰ ৰাইজ আৰু মই আমি একেলগে হৈ ফালে চৰকাৰৰ জৰিয়তে আমাৰ সেই অঞ্চলৰ গোটেই সমস্যা আমি সমাধান কৰিম। এইটোতো এতিয়ালৈকে মই গুৱাহাটী গৈ পোৱাই নাই। গতিকে আজি কালিৰ ভিতৰত মানে গম পোৱা যাব কেই তাৰিখত শুভ মুহূৰ্ত ওলাই। মাত্ৰ শুভ মুহূৰ্তৰ লগতহে কথা। ডেফিনেটলি এইটো আহিব, এইটোতো নিয়ম, এইটো নিজৰ চৰকাৰ। কংগ্ৰেছটো যি দেখিছোঁ তেওঁলোকৰ যদি কোনোবা নতুন নেতা অৱতাৰিত নহয়, বৰ্তমান নেতাক লৈতো কংগ্ৰেছ মানে কোনো আশা কৰিব নোৱাৰে, কাৰণ বাৰে বাৰে নিৰ্বাচনত যিটো হৈ আছে। গতিকে এইটো অৱস্থা যিটো দেখিছোঁ আমিতো সেইটোৱে ক'ব পাৰোঁ। বাকী পাৰ্টি ৰাখা নাৰাখা ৰাইজৰ কথা। এইবাৰো ৰাইজে নাকচ কৰিছে। ইয়াততো কোনো বিজেপিৰ দোষ নাই, কাৰোবাৰ দোষ নাই, কাৰণ ভোট ৰাইজে দিছে আৰু ভোটে নাকচ কৰিছে। গতিকে ৰাইজে ভাল পাব পাৰা যেতিয়ালৈকে কংগ্ৰেছৰ এটা পৰিকল্পনা হ'ব নোৱাৰে, এটা আঁচনি হ'ব নোৱাৰে, এটা মনোভূত লিডাৰ হ'ব নোৱাৰে, মানে বিচাৰি নাপায়, তেতিয়ালৈকে ৰাজনীতিত এইটোৱেই হৈ থাকিব। গতিকে তাত কোনোবা নেতা কাক বা কৈ লাভ নাই। আজি UPPL বড়ো BTCৰ ক্ষেত্ৰতো, গতিকে UPPLৰ তেওঁলোকৰ যিখিনি মানে আপোনাৰ কি কয় পৰিকল্পনা, ইয়াৰ ওপৰত যিবোৰ আঁচনিৰ কথা কৈছে, BTC ৰাইজে এতিয়া সেইটো লৈ পেলাই ভৰসা নকৰে, আকৃষ্ট নহয়। তাৰ কাৰণে তেওঁলোকক ভোট দিয়া নাই। বাকী তাত কোনো পাৰ্টিৰ দোষ নাই, মানে তেওঁলোকৰ পলিচিৰ ওপৰত ৰাইজৰ আস্থা নাই, বিশ্বাস নাই, বা ৰাইজে সেইটো প্ৰয়োজনীয়তা আছে বুলি নাভাবে। ডেফিনেটলি আপুনি যেতিয়া মোক ভোট দিব, আপুনিতো আপোনাৰ মানে যিটো মানে সম্পৰ্কীয় বিষয় সেইটোৰ লগত তুলনা কৰি চাব। যদি মোৰ তাত আপুনি বিচৰা বস্তুটো নাই তো মোক কিয় ভোট দিব? আৰু যাৰ তাত আপুনি বিচৰা বস্তুটো সম্ভৱ তাকে আপুনি ভোট দিব। মুখ্যমন্ত্ৰী আজিৰ কথা নহয়, আগৰ পৰাই তেওঁ যি কয় এইটোৱে হৈ আহিছে, আৰু তেওঁ যিটো কৰিম বোলে সেইটোৱে কৰি আহি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিলৈকে অপজিশ্যনো মানে তেওঁৰ কথাটো বিশ্বাস কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে ডাঙৰ এটা দুৰ্বলতা। গতিকে মুখ্যমন্ত্ৰীয়ে যি কৈছে হৈ আছে, তেওঁলোকে নিজে যি কৈ আছে সেইবোৰ একো হৈ থকা নাই। গতিকে নিজৰটোহে বিচাৰ কৰিব লাগে যে তেওঁলোকৰ কিয় ভুল হৈ থাকে। তেওঁলোকক কোৱা মানুহবিলাকনো কোন? য'ত চবতে ভোট পাব বুলি কৈছিলে আজি ভোটটো নাপালে, তেওঁ বিচাৰিব লাগিব নে নালাগিব? যিবিলাকে ইমান মিছা এটা খবৰ দি দিলে, চবে এৰি দিয়ে মানে জয় কি কয় ভিক্টৰী চেলিব্ৰেট কৰাৰ কাৰণে, কিন্তু তাৰ মানে ইনফৰমেশ্যনত কোনে দিছিলে সেই তথ্যবিলাক? তাই গোটেই তথ্য দিয়া মানুহে ভুল।
গতিকে এই তথ্য যদি ভুল হৈ থাকে তো কেতিয়াও সফলতা হ'ব নোৱাৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাৰ দ্বাৰাই তথ্যটো লৈছে কাৰেক্ট মানুহৰ পৰাই লৈছে কাৰণে ৰিজাল্টটো তেনেকুৱা হৈ আছে। তেওঁৰ প্ৰত্যেকটা মানে চিলেকশ্যনটোৱে ৰাইট। মষ্ট প্ৰবেবলি প্ৰপৰ্চন মতে চাগে নাই, তেতিয়া বিৰোধী নাথাকিব। থেংক ইউ।